থিয়েটাৰ সূৰ্যৰ আখৰা গৃহ মুকলি মাংগলিক কাৰ্যসূচীৰে সৰ্থেবাৰীৰ ৰাউলীৰ ৰূপালী পামৰ স্থায়ী আখৰা গৃহত দশম নাট্যবৰ্ষৰ নাট্য আখৰা শুভাৰম্ভ কৰে থিয়েটাৰ সূৰ্যই। প্ৰযোজক মুনীন্দ্ৰ বৰ্মনে জনোৱা মতে ৩খন ভিন্ন ৰুচি সম্পন্ন নাটক দৰ্শকক উপহাৰ দিবলৈ পাণ্ডুলিপি তৈয়াৰ হৈ উঠিছে। সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় নাট্যকাৰ নাট্য পৰিচালক অভিজিৎ ভট্টাচাৰ্যৰ মৰমত তেজৰ টোপাল আৰু ৰঙা গোলাপৰ ৰং, ইফালে জনপ্ৰিয় যুৱনাট্যকাৰ প্ৰশান্ত মেনাৰ সংগীবিহীন সম্ৰাট এই নাট ৩খন উপস্থাপন কৰিব থিয়েটাৰ সূৰ্যই। ইফালে সচেতন আৰু চিৰিয়াছ দৰ্শকৰ মাজত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে নাট্যকাৰ প্ৰশান্ত মেনা। সূৰ্যৰ মঞ্চত সুদৰ্শন নায়ক উৎপল দাসৰ উপৰিও অভিনয় কৰিব নিৰঞ্জন দাস, মঞ্জিল বৰুৱা, মৃণালদীপ গোস্বামী, ৰাতুল শইকীয়া, অমৰেন্দ্ৰ আলেমান্য, দীপাংকৰ তালুকদাৰ, ঐশ্বত কলিতা, ভ্ৰাম্যমাণৰ নৱাগত অভিনেত্ৰী ময়ূৰী গৌতম, মৌচুমী লস্কৰ, ৰূপৰেখা গোস্বামী আদিয়ে। সন্ধিয়া সাংস্কৃতিক সংবাদকৰ্মী ভূপেশ খাটনিয়াৰে আঠধৰা সাংস্কৃতিক অনুষ্ঠানটোত কণ্ঠশিল্পী পংকজ প্ৰীতমে কণ্ঠদান কৰি উপস্থিত ৰাইজক মুগ্ধ কৰে। সুন্দৰ অনুভৱ, মোৰ বাবেতো স্মৃতি ৰোমন্থৰ নিচিনা কথা, কিয়নো 2018-19 চনত থিয়েটাৰ সূৰ্যত আমি দৰ্শকৰ সঁহাৰি লাভ কৰিছিলোঁ। অভিজিৎ ভট্টাচাৰ্যদেৱৰ ৰচনা মৰমৰ সদাগৰ, কলিজা, লগতে এজনী বোৱাৰী মৃত্যুৰ যোগেদি। গতিকে এয়া মোৰ দ্বিতীয় বৰ্ষ থিয়েটাৰ সূৰ্যৰ লগত, আৰু মই আশাবাদী যে মানুহৰ মৰম, স্নেহ, আশীৰ্বাদ আমি এইবছৰো লাভ কৰিম। মই সদায় নাটকৰ জৰিয়তে সদায় সমাজৰ এটা বাৰ্তা দিয়াৰ চেষ্টা কৰোঁ, মানুহৰ কথা ক'বলৈ চেষ্টা কৰোঁ, আৰু মানুহৰ সম্পৰ্কৰ যে সংঘাত, মানৱীয় সম্পৰ্কৰ সংঘাতৰ কথা চব ক'বলৈ চেষ্টা কৰোঁ। যোৱা নাটক দুখনত সেইটো আপোনালোকে দেখিবলৈ পাইছে, আৰু এইবাৰো তাৰ ব্যতিক্ৰম নহয়। মই কেতিয়াও জনপ্ৰিয় হোৱাৰ কাৰণে নাটক লিখাৰ পক্ষপাতি নহয়। মোৰ নাটকৰ মাজেৰে যাতে সমাজলৈ এটা বাৰ্তা যায়, আৰু যাতে মানুহবিলাকে নাটকখন চাই অনুভৱ কৰে, হয় এই নাটকখনত আমাৰ কথা কোৱা হৈছে, মানুহৰ কথা কোৱা হৈছে, আৰু সেইটোৱে মোৰ সফলতা। আৰু এইবাৰ থিয়েটাৰ সূৰ্যত যিহেতু আমাৰ টীমটো যথেষ্ট শক্তিশালী, নিৰঞ্জন দাৰ দৰে ইমান অভিজ্ঞ শিল্পী আছে, উৎপল দাসৰ দৰে ভাল জনপ্ৰিয় শক্তিশালী অভিনেতা আছে, গোটেই টীমটোৱে শক্তিশালী। গতিকে মই ভাবোঁ যে সংগীবিহীন সম্ৰাট ৰাইজে এখন ভাল নাটকৰ ৰূপত নিশ্চয় পাব। কাৰাগাৰৰ কলিজাক যথেষ্ট মৰম দিছে ৰাইজে, তাৰ কাৰণে মই অসমৰ ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ। আৰু কাৰাগাৰৰ কলিজাতকৈ এইখনৰ নিশ্চয়কৈ কাহিনী বা তাৰ চৰিত্ৰ বিন্যাস সম্পূৰ্ণ পৃথক হ'ব, কিন্তু সহজ সৰলভাৱে মানুহে বুজি পোৱাকৈ, যাতে গাঁৱৰ সাধাৰণ খেতিয়কগৰাকীয়েও বুজি পায় মোৰ নাটকখন, ঠিক তেনেকৈ নাটকখন লিখিছোঁ। ভাল লাগিছে। থিয়েটাৰ সূৰ্যৰ যি ধাৰাবাহিকতা ইমান দিন শুনি আহিছোঁ, দেখি আহিছোঁ, তাৰ অংশীদাৰ হ'বলৈ পাই মই খুবেই সৌভাগ্যৱান বুলি ভাবিছোঁ। লগতে আমাৰ মেনাৰ নাটক সংগীবিহীন সম্ৰাট, এজন নতুন নাট্যকাৰ, তেখেতে ভ্ৰাম্যমাণ জগতত খোজ দিছে, আৰু খুব এক্সাইটেড মানে মই এনেকৈ তেখেতৰ নাটক কৰিবলৈ মানে খুব আশাবাদী। মই কথাও পাতিছোঁ আগতে যে আপোনাৰ নাটক কৰিবলৈ পালে খুব সুখী হ'ম, আৰু এইবাৰ সেই মানে মোৰ আশাটো ফলপ্ৰসূ হৈছে। অভিজিৎদাৰ নাটকো বহুত কৰিছোঁ, গতিকে অভিজিৎদাৰ নাটকৰ কথা কৈ শেষ কৰিব নোৱাৰি, কিন্তু এইবাৰ মই বহুত আশাবাদী মেনাৰ নাটক লৈ পেলাই। সংগীবিহীন সম্ৰাট, যোৱা বছৰত কাৰাগাৰত কলিজা, তাৰ আগৰ বছৰত কি আছিলে পৰশুৰামৰ প্ৰেয়সী, শুনি আছোঁ কিন্তু দেখিবলৈ পোৱা নাই, কিন্তু চৰ্চা হৈছে অসমত, দৰ্শকে খুব আদৰি লৈছে। গতিকে এইবাৰ অভিনয়ৰ টীমটোও ভাল, উৎপল আছে, আৰু বাকী টীমখিনিতো ভালেই, গমেই পাইছা। গতিকে সাহসেৰে আগবাঢ়ি যাম, ৰাইজে আঁকোৱালি ল'ব বুলি আশা আছে। আশীৰ্বাদ আমি বিচাৰোঁ ৰাইজৰ আশীৰ্বাদ অবিহনে আমি আগবাঢ়িব নোৱাৰোঁ। অনুভৱ মানে এটা নতুন যাত্ৰা, ধৰক 9 বছৰ হ'ল বা 10 বছৰ, গতিকে এইবুলি আৰু নতুনকৈ এই বছৰত 10ম বছৰত 3খন নাটক লৈছোঁ। 2জন নাট্যকাৰৰ ষ্টাফ চেঞ্জ হৈছে, নতুন ষ্টাফ আহিছে, সেইসকলক নাটকৰ ৰিহাৰ্চেলৰ মাজেৰে আগবঢ়াই নি বাকী আনুষংগিক যিখিনি ধৰক নাট্যকাৰে বিচৰা ধৰণে বা নাটকে বিচৰা ধৰণে এনেকৈ কাৰিকৰী দিশখিনি আগবঢ়াই নি অসমৰ ৰাইজৰ ওচৰত মানে এৰি দিব লাগে। আৰু অসমৰ ৰাইজৰ পৰা আজি 10 বছৰে যিখিনি পাই আহি আছোঁ, যে মই আশা কৰোঁ যে এইদিলেও অসমৰ ৰাইজে সেইখিনি সূৰ্যৰ পৰিয়ালক মৰম স্নেহ দিয়ক। গতিকে সেইটোৱে বিচাৰোঁ, আৰু সেইটো দৰ্শক ৰাইজৰ ওপৰত। মই সেইটো নিজেই নকওঁ, মই মোৰ ফালৰ পৰা প্ৰযোজক হিচাপে মই কৃপণালি নকৰোঁ যে পূৰ্বৰ তুলনাত মই দুগুণ উৎসাহেৰে কাম কৰিম।
এতিয়া মোৰ কামখিনি দৰ্শক ৰাইজে কেনেধৰণে লয় সেইটো দৰ্শক ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু মই আগৰ গৰিমা ৰখাৰ কাৰণে দুগুণ উৎসাহেৰে কাম কৰিম আৰু গৰিমা হওক থিয়েটাৰ সূৰ্যলৈ ষ্টাফ ৰিপৰ্টাৰ কুলদীপ বৰ্মনৰ ৰিপৰ্ট আছাম ফ্ৰণ্ট